আজিৰ ভিডিঅ'টোত কমপ্লিট মানে এনে এছচিআৰটিৰ যেটো ডিএলএডৰ পেটৰ কোৱেশ্চন পেপাৰ 2022 চনৰ গতিকে এই কোৱেশ্চন পেপাৰটো কমপ্লিট ওয়েবসাইটৰ পৰা কাৰোবাৰ শেয়াৰ কৰা অনলাইনৰ পৰা মই গুগলৰ পৰা লৈছো গতিকে ইয়াত এক্সামত আহা কোৱেশ্চন অৰ্থাৎ সকলোৱে শেয়াৰ কৰা এটা পিডিএফ গতিকে আপোনালোকক শেয়াৰ কৰিছো যাতে আপোনালোকৰ এক্সামত সহায় হয় গতিকে প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো 2022 চনৰ অহা কোৱেশ্চন হয় তো ইংৰাজী অসমীয়া লগতে হিন্দী সকলো ল্যাঙ্গুৱেজতে থাকে গতিকে ইংৰাজীত এইকেইটা কোৱেশ্চন ডিসকাস কৰা হৈ আছে 50টা ওপৰত কোৱেশ্চন আছে তে আপোনালোকে ভিডিঅটো শেষলৈ চাব প্ৰথম প্ৰশ্নটো হৈছে যে গ্যালিলিও was an Italian astronomer who গতিকে ইয়াৰ অপচনটো হ'ব শুদ্ধ এ অৰ্থাৎ ডেভেলপ দা টেলিস্কোপ মই বেছি হেৰি লৈ নাযাও জাস্ট পইণ্টটো কৈ দিম দুই নম্বৰ প্ৰশ্ন হৈছে which of the following is not of the normal function of the human kidney অৰ্থাৎ কোনটো নরমাল ফাংশন নহয় গৈছে বুলি কৈছে হিউম্যান মানৱ কিডনিৰ এতিয়াৰ শুদ্ধ আনসাৰটো হ'ব সি অৰ্থাৎ ৰেগুলেশন অফ দা সুগাৰ লেভেল ইন দা ব্লাড কোৱেশ্চন নম্বৰ 3 লৈ আইছো which river is not matching with the other rivers অৰ্থাৎ ইয়াত কোনটো মেচ কৰা নাই বুলি কৈছে বেলেগ এটা ৰিভাৰ লগত তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ ইয়াত দিয়া আছে সোৱণশিৰি দিবাং এইকেইটা হৈছে উপনৈ হ্যাঁ ধনশিৰি এইকেইটা ব্ৰহ্মপুত্ৰৰ ওপৰেদি মানে ধৰক উত্তৰ ফালৰ পৰা আহি পেলাই ব্ৰহ্মপুত্ৰত লগ লাগিছে গতিকে সোৱণশিৰি বা দিবাং বা ধনশিৰি এইকেইটা উপনৈ গতিকে ব্ৰহ্মপুত্ৰত আছে নদী গতিকে হেতু কাৰণে বেলেগ হৈছে তেতিয়া আমাৰ অপচনটো হৈ যাব এ এতিয়া আমি প্ৰশ্নলৈ আহিছো 4 নম্বৰ প্ৰশ্নলৈ আহিছো which city is known as land of the seven hill অৰ্থাৎ seven hill বুলি কোনটো সিটিক আমি গম পাম বা জানো এটো অহা প্ৰশ্ন 2022 চনৰ আনসাৰ এটো দি আছে ৰোম বি AIDS or transmitted through অর্থাৎ AIDS or transmitted through মানে কি এক নম্বৰ দিয়া আছে sexual intercourse blood transfusion through the placenta and through the mosquitoids গতি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন কারেক্ট আনসার এ অর্থাৎ 1 2 and 3 অর্থাৎ 1 2 and 3 অর্থাৎ 4টো নহয় 6 নম্বৰ প্ৰশ্ন হৈছে আহিছো which is not a part of PMBIDA অর্থাৎ এটো 2022 চনত হয়তো কিছুমান জিকে কারেন্টৰ লগত মিল খাব কিছুমান মিল না খাব গতি ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি অর্থাৎ প্ৰি লিষ্ট অফ বুক অফ production এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ আহিছো which of the article of the Indian constitution are relate education অর্থাৎ শিক্ষাৰ লগত কোনটো কনস্টিটিউশন জড়িত আছে অর্থাৎ শুদ্ধ উত্তৰ হ'ব আৰ্টিকল 21 এ শিক্ষাৰ লগত জড়িত এডুকেশনৰ লগত এটো প্ৰশ্ন বিএটো তো আহিছিল 2024 ত গতিকে এটো আপোনালোকে মনত ৰাখিব এটো মোস্ট ইম্পৰ্টেন্ট আৰ্টিকল কেটা জনে ভালকৈ জানে হি 4-5 মাৰ্ক পাব এটো খাটাং গ্যাৰান্টি আছে এতিয়া আমি প্ৰশ্নলৈ 8 নম্বৰ প্ৰশ্নলৈ আহিছো which is the longest day in the year the northern hemisphere ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি অপশন 21 জুন এতিয়া আমি 9 নম্বৰ প্ৰশ্নলৈ আহিছো who from Assam that received the Janipod award কি দিছে জানপদ এৱাৰ্ড কোনে লাভ কৰিছিল ইয়াত দিয়া আছে ইন্দ্ৰা গোস্বামী তাৰ পিছত মামনি কি দিছে মামনি ফুকন নীলমণি ফুকন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰ শুদ্ধ উত্তৰ সি অৰ্থাৎ একেও পাইছে দুইও পাইছে তিনিও পাইছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডক্টৰ ইন্দ্ৰা গোস্বামী আৰু তিনি হৈছে নীলমণি ফুকন অপশন 4ও পাইছে অৰ্থাৎ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰিসিভ দা জনিপদ এৱাৰ্ড ইয়াৰ 10 নম্বৰ প্ৰশ্নলৈ আহিছো CD of the Romans numerical how to write a CD of numbers ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি অৰ্থাৎ 400 Question number 11 লৈ আহিছো arrange the following from west and the east and select the correct answer following the code of given below অর্থাৎ
কোড দিয়া আছে সেই কোডটো আমি মিলাব লাগে গতিকে এটা ডিৰেকশ্যনৰ প্ৰশ্ন থাকিব পূব ফালৰ বা পশ্চিম ফালৰ বা কিমান কিলোমিটাৰ এনেকুৱা থাকে কিন্তু এইটো অলপ বেলেগ দিছে 2022 চনত আহা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি অৰ্থাৎ 2134 অৰ্থাৎ প্ৰথমটো কি দিছে 2 অৰ্থাৎ লিছবন তাৰপিছত দিছে 1 অৰ্থাৎ লণ্ডন লিছবনৰ পূবত আছে লণ্ডন এইটো দিছে 3 আকৌ দিছে ফ্ৰেংকফুৰ্ট তাৰপিছত 4 দিছে বেৰুৱেট এটা আমি 12 নম্বৰ প্ৰশ্নলৈ আহিছো এনএপি 2020 এটো হৈছে শিক্ষাৰ লগত যেহতে সিটেট দিয়া আছে বা এনএপি মানে কি ইউটিউবত বহুত সাৰি হিন্দীত ভিডিও আছে আপোনালোকে চাই ল'ব পাৰে এনএপি 2020 এ কি কৈছে এনএপি মানে ষ্টুডেন্ট সকল অৰ্থাৎ ছাত্ৰ ছাত্ৰী সকলক মানে এনেকুৱা শিক্ষা দিব লাগে যাতে মানে কাৰো ওপৰত মানে শাস্তি মানে এনেকুৱা মানে জোৰ জুলুম কৰিব নালাগে মানে শিক্ষকৰ ওপৰত নহয় ছাত্ৰৰ শিক্ষাৰ ওপৰত ডিপেন্ড কৰিব গতিকে সেটিং এছএছএ অৰ দা ৰেগুলেশন অথৰিটি ফৰ দা স্কুল এডুকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ কেনেকুৱা হ'ব লাগে অপচন এ দিছে ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অফ অথৰিটি অৰ্থাৎ ষ্টেট মানে ৰাজ্যৰ স্কুলবিলাক ষ্টেণ্ডাৰ্ডাইজ অথৰিটি হ'ব লাগে কোৱেশ্চন নম্বৰ অৰ্থাৎ 13 নম্বৰ প্ৰশ্নলৈ আহিছো হো গট অফ দা ভাৰত ৰত্ন এৱাৰ্ড ফ্ৰম অফ দা গিভেন ব্লু অৰ্থাৎ ভাৰত ৰত্ন এৱাৰ্ড কোনে পাইছিল অপচন ইয়াত কোনে পাইছে এ 1 2 3 4 জনেই পাইছে ভূপেন হাজৰিকাও পাইছে ভাৰত ৰত্ন তাৰপিছত বিসমিল্লাহ খানেও পাইছে লতা মংগেশকাৰেও পাইছে এমএছ সুব্ৰলি গোস্বামীও পাইছে এটা আমি আহিছো 14 নম্বৰ প্ৰশ্ন হু ইজ দা প্ৰেজেন্ট অফ দা প্ৰেসিডেন্ট অফ ৰাছিয়া অৰ্থাৎ 2022 চনৰ কথা এতিয়া হয়তো চেঞ্জ হ'ব পাৰে আগত আছিল বি অৰ্থাৎ অপচন আছিল ভলোদিমিৰ পুটিন এটা আমি 15 নম্বৰ প্ৰশ্নলৈ আহিছো কৰেক্টলি মেচ অফ দা 4 অফ দা ৰেলৱে জোন অফ ইণ্ডিয়া অৰ্থাৎ চাৰিটা ৰেলৱে ষ্টেচন দিয়া আছে তাত মিলাব লাগে বুলি কৈছে তো প্ৰথম আছে ওয়েস্ট সেন্ট্ৰেল ৰেলৱে নৰ্থ সেন্ট্ৰেল ৰেলৱে আৰু নৰ্থ ওয়েস্টাৰ্ণ ৰেলৱে অৰ্থাৎ ইষ্ট কোষ্ট ৰেলৱে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ অপচন জবলপুৰ মালিগাঁওটো গুৱাহাটীত পৰে পূবত বুলি ক'লে জবলপুৰ হিফালে আছে মধ্যপ্ৰদেশ পৰে জয়পুৰ ৰাজস্থান অৰ্থাৎ দক্ষিণ ফালে আছে ভুৱনেশ্বৰ উত্তৰ ফালে আছে এইটোই মিলাব লাগে এতিয়া আমি 16 নম্বৰ প্ৰশ্নলৈ আহিছো এট দ্যাট টাইম হি এটো ইংৰাজী খণ্ডৰ হয় এট দ্যাট টাইম হি writing as a novel from 2 months অৰ্থাৎ তেও এটো কন্টিনিউয়াছৰ বাক্যত যাব দেহৰ শুদ্ধ উত্তৰ হ'ব সি হি হ্যাজ বিন ৰাইটিং গতিকে লিখি আছিল তো 17 নম্বৰ প্ৰশ্ন আছে তিব্বত ইজ দা ডেছ নৰ্থ ইষ্ট অফ ইণ্ডিয়া গতিকে শুদ্ধ উত্তৰ হ'ব 2 তিব্বত ইজ to হ'ব ইয়াত to the north India এটা আমি 18 নম্বৰ প্ৰশ্ন লাইছো which is the synonym মানে same অৰ্থ same name মানে সমাৰ্থক শব্দ এতিয়া আছে ইয়াত দিয়া আছে কি continuous গতি ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ infectious এটা দিয়া এইটো দিয়া আছে infectious গতি ইয়াৰ synonym মানে same মানে একেই শব্দ সমৰ্থক অৰ্থাৎ কন্টিনিউয়াস মানে একেৰাহে আৰু এটা নাম কি হ'ব লাগাতাৰ তেনেকুৱা আৰু এয়া 19 নম্বৰ প্ৰশ্নলৈ আহিছো which of the antonymy of the extravagant অৰ্থাৎ antonymy হৈছে বিপৰীত শব্দ এতিয়া antonymy ইয়াৰ আছে extravagantৰ অৰ্থাৎ বিপৰীত কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ডি হ'ব inexpensive এতিয়া 20 নম্বৰ প্ৰশ্নলৈ আহিছো which one of the following pillar is the correctly match Verbal and noun. Verb and noun কাক কয় যিবিলাক নাম বুজোৱা পদক verb মানে যিবিলাক অৰ্থ এইবিলাক শব্দ এইবিলাক কোৱা হৈছে গতিকে ইয়াত দিয়া আছে verb বিলাক দিয়া আছে advise be wise flat group and cap flat shows ইয়াৰ শুদ্ধ উত্তৰ হ'ব correct answer b অৰ্থাৎ shows and sources এইটো noun এতিয়া আমি প্ৰশ্ন নম্বৰ 21 লৈ আহিছো I have eaten nothing yesterday গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব since I have been কি হ'ব I have been since ইয়াত হ'ব I have been eaten nothing since yesterday 22 নম্বৰ প্ৰশ্নলৈ আহিছো the government give him a reward change the voice অৰ্থাৎ voice চেঞ্জ কৰিব লাগে এটো এৰ পৰা ষ্টাৰ্ট হ'ব a reward গতিকে আনসাৰ হ'ব ডি he has given the reward by the governor ইয়াৰ শুদ্ধ উত্তৰ হ'ব গতিকে ভয়েস সেন্সৰৰ নেম বিলাক জানি থলে হ'ল এবাৰ চালি ভয়েস নাৰেশন আহিব পাৰে এটা দুটা আহিব বেছি নাহে গতিকে ইয়াতে গভৰ্ণৰ গিভেন হিম
এ ৰেৱাৰ্ড গতি হিমটো হেৰি আছে গতিকে ৰব এতিয়া আমি ইয়াত চাক the governor giving him a reward গতি ইয়াৰ শুদ্ধ উত্তৰ ডি he was given a reward by the governor এতিয়া আমি 23 নম্বৰ প্ৰশ্ন আহিছো এটো দিয়া আছে if যদি b n o c l r s ৰাইট এটো ৰিজনিংৰ পৰা দিছে yes ঠিক সেম এটোৰ লগত b যদি 3 হয় 0 যদি এটোৰ লগত হয় 5 এটোৰ লগত মিলাব মিলাৰ পিছত দেন এটোৰ লগত কি নম্বৰ কেটা আহিব c মানে কিমান a মানে 1 b মানে 2 0 o মানে কিমান নম্বৰ n মানে 14 কিবা s কিমান আছে নম্বৰ কেটা মিলাইলে ৰিজনিংত আহি যাব গতি ইয়াৰ শুদ্ধ উত্তৰ হ'ব a গতি এ শুদ্ধ উত্তৰ গতি ইয়াত চাক শুদ্ধ উত্তৰ ইয়াত দিয়া আছে 66 মানে এটো c এটো 66 দিয়া আছে a b c c লগত এই গিটাৰ মিলোৱাৰ লগতে আপোনালোকে আনসাৰটো পাই যাব এটা প্ৰশ্ন আহিছো 24 নম্বৰ রাইটিং the letter of the word beautiful আছে seriously as per of the alphabetically order then the first and the last letter will be beautiful গতি ইয়াৰ শুদ্ধ উত্তৰ হৈছে লাস্ট লেটাৰটো কি বুজাইছে b অৰ্থাৎ a u beautiful গতি হেতু শুদ্ধ উত্তৰ question number 25 বুলি আহিছে which one of the capital of the Kasari kingdom গতি Kasari kingdomৰ হেৰি কি আছিল অৰ্থাৎ ক্যাপিটাল ৰাজধানী কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিমাপুৰ Kasari kingdomৰ ৰাজধানী কোনটো আছিল এটো অসম হিষ্ট্ৰীৰ পৰা আহিছে অৰ্থাৎ হেৰি গতি এটো জানিব যে Kasari ৰাজধানী কোনটো আছিল এটো আছিল ডিমাপুৰ এটা আমি 26 নম্বৰ প্ৰশ্নলৈ আহিছো every year 15th March day is observed as a অর্থাৎ এভরি প্রত্যেক বছৰৰ 15 যেটো মাৰ্চ ডে এটো কি বুলি অবজার্ভ কৰা হয় এটো হৈছে ওয়ার্ল্ড কনজিউমার ডে অর্থাৎ 15 মাৰ্চ টু প্ৰত্যেক বছৰ কি দিবস হিচাপে পালন কৰা হয় ওয়ার্ল্ড কনজিউমার ডে এতিয়া আমি প্ৰশ্নলৈ আহিছো 27 প্ৰশ্ন which of the following is not found of the India's value civilization এটো হিষ্ট্ৰীৰ পৰা আহিছে কোনটো নহয় বুলি কৈছে ফাউন্ড অৰ্থাৎ ফাউন্ডাৰ নাছিল বুলি কৈছে Hindus Valley civilization হিন্দু সভ্যতাৰ ফাউন্ডাৰ নহয় বুলি কৈছে তে ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি অৰ্থাৎ টেম্পলটো নাছিল question number 28 লৈ আছে who was the Ahom king অৰ্থাৎ আহোমৰ ৰজা কোন আছিল at that time the ইটাখলি battle অৰ্থাৎ ইটাখলি যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল গতি ইয়াৰ শুদ্ধ উত্তৰ গদাধৰ সিংহা ইয়ে অপচন 29 নম্বৰ প্ৰশ্নলৈ আহিছো for which of the following the region of the provision under the 6th schedule of the Indian Constitution have been made ইয়াৰ শুদ্ধ উত্তৰ সি অৰ্থাৎ north of the eastern region এতিয়া আমি 30 নম্বৰ প্ৰশ্নলৈ আহিছো in which year of the atmosphere all of the weather and climate of the phenomenon take of place গতি ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি গতি কৈছে which year কোনটো বছৰত atmosphere all of the weather অৰ্থাৎ ঠাণ্ডাৰ যেটো মৌসমটো চেঞ্জ হৈ থাকে ফিনোমেনন টেক অফ প্লেস কোন ঠাইত আহে এটো সি অপচন দিয়া আছে অৰ্থাৎ ট্ৰপোস্ফিয়াৰত আহি যায় এটো প্ৰশ্ন 31 নম্বৰ প্ৰশ্ন কৈছে which one is a temporary wind গতি ইয়াৰ temporary wind বুলি কাক কোৱা হৈছে অপচন এ অৰ্থাৎ monsoon wind কোৱা হৈছে question number 32 which are the renewable resources অর্থাৎ প্রাকৃতিক সম্পদৰ পৰা এটা সিলেবাস দিয়া আছে প্রাকৃতিক সম্পদ আৰু মানৱ সম্পদ ৰিনিউৱেবল মানে আমি বাৰে বাৰে ইউজ কৰিব পৰা এটা সম্পদৰ নাম ইয়াত উল্লেখ কৰি ইয়াত দিছে মিনাৰেল দিছে কোল দিছে গতি এটোৰ ওপৰত এটা ভিডিও মই বনোৱা আছে 2024 ৰ পেডৰ কাৰণে আপোনালোকে চাই ল'ব পাৰে গতি এটো হ'ব মিনাৰেলস অফ দা কোল এয়াৰ শুদ্ধ উত্তৰ হ'ব সি সয়েল অৰ্থাৎ মাটিটো আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো এটো মানে ৰিনিউৱেবল তাৰ পিছত আমি এটো দিনৰ মানে নৱীকৰণযোগ্য অনৱীকৰণযোগ্য তাৰ পৰা এটা প্ৰশ্ন থাকিবই এটা কনস্টিটিউশনৰ পৰা দুটা প্ৰশ্ন থাকিব গতি আপুনি যদি এনেকৈ চাই আপোনাৰ ভাল এটা স্কোৰ কৰিব পাৰিব অৰ্থাৎ সিলেবাস কমপ্লিট কৰিব লাগিব এতিয়া 33 নম্বৰ প্ৰশ্ন আহিছে which of the national park of tiger project অৰ্থাৎ টাইগাৰ ৰিজাৰ্ভ বুলি আমি কোনটো পাৰ্কক গম পাওঁ has been taken for of the protection and the conservation of tiger অর্থাৎ ন্যাশনাল পার্ক টাইগার রিজার্ভ বলে আমি এটো গম পাম এটো অপশন এ দিয়া আছে অর্থাৎ ন্যাশনাল পার্ক অফ দা এটো হ'ব লাগে মেইনস ন্যাশনাল পার্ক এটো কি দিয়া আছে
মানাস নেশ্যনেল পাৰ্ক হ'ব লাগে ইয়াত স্পেলিংটো হেৰি দিয়া আছে মানাস নেশ্যনেল পাৰ্ক এতিয়া আমি প্ৰশ্ন নম্বৰ আহিছোঁ 34 নম্বৰ অৰ্থাৎ 34 ইন হুইচ ইয়াৰ আসাম was under the rule of the British অৰ্থাৎ ব্ৰিটিছে কেতিয়া অসম হেৰি কৰিছিল অপচনে 1826 35 নম্বৰ প্ৰশ্নলৈ আহিছোঁ ইফ দ্য ৰেচিও এইটো মেথছৰ কুৱেশ্যন জাষ্ট মই এবাৰ হেৰি কৰাই দিছোঁ ৰেচিও কি দিছে ইফ দ্য ৰেচিও অফ দ্য column carbon and oxygen in the slack of the pencil অর্থাৎ 10:3:12 and what is the percentage of the carbon of the sack of pencil গতি ইয়াৰ ডি হ'ব অৰ্থাৎ 12% অৰ্থাৎ এই ৰেচিও কেইটা পুৰণ কাটাকাটি কৰিলে আপোনাৰ 12 হৈ যাব এইটো আপোনালোকে কৰি ল'ব প্ৰশ্নটো আকৌ এবাৰ দেখুৱাই দিছোঁ এতিয়া আমি প্ৰশ্ন আছে 36 নম্বৰ ইফ সাউথ ইষ্ট বিকম নৰ্থ ইষ্ট দ্য বিকম ৱেষ্ট অৰ্থাৎ সো ওৱান হোৱাট উইল বি ৱেষ্ট বিকাম অৰ্থাৎ এটা প্ৰশ্ন আপোনালোকৰ ডিৰেকশ্যনৰ পৰা আহিব যে এজন মানুহ পূবফালে 10 কিলোমিটাৰ গ'ল আকৌ দক্ষিণ ফালে গ'ল আকৌ পশ্চিম ফালে এতিয়া মানুহজন ক'ত আছে গতিকে এইটো এটা ভিডিঅ' আছে আপোনালোকে চাই ল'ব পাৰিব গতিকে ইয়াৰ শুদ্ধ উত্তৰ আছে এ ইয়াত চাওক প্ৰথমে হেৰি কৰি ল'ব এনেকৈ হেৰি এটা দিব প্ৰথমে ইষ্ট বিকম নৰ্থ অৰ্থাৎ ইফ সাউথ প্ৰথম সাউথৰ পৰা ইষ্ট বিকাম অৰ্থাৎ ফালে গ'ল তাৰপিছত সো ওৱান হোৱাট উইল ৱেষ্ট বিকম অৰ্থাৎ এতিয়া আমি ৱেষ্টৰ ফালে কি আছে ৱেষ্ট অৰ্থাৎ পশ্চিমৰ ফালে কি আছে এইটো আছে ইষ্ট অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইষ্ট অৰ সাউথ এইটো দিয়া আছে এতিয়া আছে কাস্কিট ইজ দ্য এক্সাম্পল অফ কি দিছে কাসকটা ইজ এক্সাম্পল অফ ডি অৰ্থাৎ একটম স্প্ৰেষ্টিয়াম এতিয়া আমি 38 নম্বৰ প্ৰশ্ন এইটো কি দিয়া আছে দ্য গেছ উই আচ দ্য কিচেন ইজ দ্য কোল অফ দ্য liquid of the petroleum gas of the LPG in the cycle it is the exhaled and the liquid of when the comes out of the cylinder it become a gas a change then of the bronze substance B follow the statement of the pertension to those of change of shows the correct terms অর্থাৎ ইয়াত correct শুদ্ধ কোনটো অর্থাৎ B process B is the chemical change এটা আমি প্রশ্ন নম্বৰ 39 which of the year of the পোলাগৰি present of the moment took a place of Assam অর্থাৎ ইন আসামৰ পোলাগৰি যুদ্ধটো কেতিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰ সি 1861 চনত ইয়াৰ শুদ্ধ ইয়াৰ 40 নম্বৰ প্ৰশ্নলৈ আহিছোঁ the advisory board of the Ahom the constitute with the how many of the ministers ইয়াৰ শুদ্ধ উত্তৰ 2 minister এতিয়া আমি 41 নম্বৰ প্ৰশ্নলৈ আহিছোঁ 41 নম্বৰ প্ৰশ্নটো কি দিছে এবাৰ চাই লওক which of the amendment of a right of the property or include of the Indian constitution অর্থাৎ কোনটো সংবিধানৰ মাটিৰ অধিকাৰটো উঠাই দিয়া হৈছে ইয়াৰ হৈছে 44 amendment act এটো উঠাই দিয়া হৈছে এটো এতিয়া আমি প্ৰশ্নলৈ আহিছোঁ 42 which of the bank of no is the nationalized bank of along with the private of sector of bank যদি ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাঞ্জাব নেশ্যনেল বেংক which of the bank of no is the nationalized bank অৰ্থাৎ নেশ্যনেল বেংক হিচাপে আমি জনা যায় পাঞ্জাব নেশ্যনেল বেংক ইণ্ডিয়াত আছে এতিয়া আমি 43 প্ৰশ্নলৈ আহিছোঁ which was the directing of the lives of theory of the introduction in the India ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি অৰ্থাৎ 1848 এটা আমি which of the amendment of the Indian constitution in started of the two word of the secularist and the secular of the preamble অৰ্থাৎ ধৰ্ম নিৰপেক্ষ ধৰ্মৰ যেটো এটো কিমান নম্বৰ অনুচ্ছেদ দিয়া আছে 42 amendment দিয়া আছে এটা আমি প্ৰশ্নলৈ আহিছোঁ 45 প্ৰশ্ন which of the constitution is one of the written constitution অর্থাৎ কোনটো সংবিধান লিখিত সংবিধানৰ পৰা তুলি আনা হৈছে এটো ইংল্যান্ডৰ এটা আমি অপচন এ এটা আমি আহিছোঁ 46 আৰু দুটা প্ৰশ্ন আছে 46 in 1826 of the first Assamese person hold the protest of the against of the British was ইয়াৰ উত্তৰ হ'ব D of the Gumdar Corps এটা 47 how many member of the nominated by the president of the Rajya Sabha কিমান জনক নমিনেট কৰিব পাৰি ইয়াৰ শুদ্ধ উত্তৰ 12 জন এটা আমি 48 এক্সাম্পল দিব দিছে এক্সাম্পল অফ দা সেডিমেন্টারি রক গতি ইয়াৰ শুদ্ধ উত্তৰ সি অৰ্থাৎ লেমিনোস্টোন এটা আমি 49 which type of the soil অর্থাৎ কোন ধৰণৰ মাটি has the highest of the water holding of the capacity মাটি ইয়াৰ শুদ্ধ উত্তৰ বি সাইকো soil এটা আমি 50 নম্বৰ লাস্ট প্ৰশ্ন আহিছে which one of the used by the destiny c of the enograte of the images of it ইয়াৰ শুদ্ধ উত্তৰ c of the convex lens 51 লাস্ট প্ৰশ্ন which of the organs can be survey of the absence of the year ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ এ
ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ অৰ্থাৎ ইয়াষ্ট গতিকে আৰু এটা প্ৰশ্ন আছে হুইচ অফ দ্য ফলোইং ইজ দ্য এচিড অফ নেচাৰ এইটো নেচাৰৰ পৰা বি অপশ্যন অফ দ্য বেংকিং সোডা এতিয়া বাকী 53 প্ৰশ্নলৈ আহিছোঁ 53 প্ৰশ্নলৈ আমি আহিছোঁ আকৌ কি কৈছে চাওক 1 of the liter water at 30 degree অৰ্থাৎ 1 লিটাৰ পানী 30 ডিগ্ৰী C is the mix কৰা হৈছে 1 of the liter of the water at the 50 degree the C is the temperature of the maximum oil গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব D অৰ্থাৎ বিউটেন 30 ডিগ্ৰী and C 50 ডিগ্ৰী অৰ্থাৎ এতিয়া আমি প্ৰশ্ন নম্বৰ 54 লৈছোঁ হুইচ ডে অফ দ্য অবজাৰ্ভ অফ দ্য ৱৰ্ল্ড বায়োডাইভাৰ্চিটি ডে অৰ্থাৎ বায়োডাইভাৰ্চিটি ডে কেতিয়া পালন কৰা ইয়াৰ বি শুদ্ধ উত্তৰ বি অৰ্থাৎ 22 and মে অৰ্থাৎ 22 মে তাৰিখে এতিয়া 55 নম্বৰ প্ৰশ্নলৈ আহিছোঁ হুইচ অফ পাৰ্ট অফ দ্য প্লান্ট অফ টেক কাৰ্বন ডাইঅক্সাইড ফ্ৰম দ্য এয়াৰ ফ্ৰম অফ দ্য পটছলিছ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি অৰ্থাৎ ষ্টমাটা কুৱেশ্যন নম্বৰ 56 কোৰ্ট জাষ্টিচ স্কুল অৰ্থাৎ এতিয়া ৰিজনিং দিছে কোৰ্ট কিহৰ লগত তুলনা অৰ্থাৎ আইনৰ লগত স্কুল ষ্টুডেণ্টৰ লগত হ'ব এইটো প্ৰশ্ন 2000 বিএডত আহিছিল 2024ত মই নিজে দিছিলোঁ যে মই চিট পাইছোঁ প্ৰাইভেটত পাইছোঁ চিট মই কিন্তু গভৰ্ণমেণ্টত পোৱা নাই গতিকে মই এইবাৰ নকৰোঁ গতিকে মই বিএডৰ এণ্ট্ৰেঞ্চতো চিট পালোঁ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি হ'ব জানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্কুলৰ লগত কি শিক্ষা জড়িত আছে এডুকেশ্যন যদি স্কুল এডুকেশ্যন শিক্ষাৰ লগত জড়িত গতিকে এইটো আপোনালোকে নিশ্চয় কৰিব এতিয়া কেইটামান প্ৰশ্ন শুদ্ধ ৰূপত লিখিব দিছে পুৰস্কাৰ কিহৰ লগত অপশ্যন শুদ্ধ ৰূপত লিখা গতিকে ইয়াৰ শুদ্ধ ৰূপটো পুৰস্কাৰ এইটোৱে শুদ্ধ আছে বাকীকেইটা শুদ্ধ নহয় এইটো পৰিষ্কাৰ হৈ আছে এইটো চাই ল'ব স্ত্ৰীলিংগ শব্দ পাইছিলোঁ স্ত্ৰীলিংগ যিবিলাক কোনবিলাক হয় এয়া চাওক বেলাংগীটো স্ত্ৰীলিংগ হয় এতিয়া আমি আহিছোঁ 59 কুৱেশ্যন সতি সন্ধি বিচ্ছেদ কৰা গতিকে ইয়াৰ শুদ্ধ উত্তৰ এ সতি প্লাছ ইছ এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 60 পানীৰ তলৰ কাইট বাক্য অৰ্থাৎ অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোপন সূত্ৰ পানীৰ তলৰ কাইট এতিয়া আমি 61 প্ৰশ্নলৈ আহিছোঁ উপসৰ্গৰ যুগত হোৱা শব্দ কোনটো গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নিৰ্ভয় এতিয়া আমি আহিছোঁ 62 অৰ্থাৎ 62 নম্বৰ প্ৰশ্ন আহিছোঁ হুইচ নট চিমিলাৰ গতিকে ইয়াত কোনটো মিল খোৱা নাই ইয়াৰ শুদ্ধ উত্তৰ ডি এতিয়া চাওক ডিটো মিল খোৱা নাই এইটো বি আছে এক্সটো বিৰ নিচিনা মাজত কাটিলে আৰু আইৰ লগত বি দিলে এইটো মিল আছে এই তিনিটা কিন্তু অ'টো এটা বেলেগ বস্তু গতিকে সেইটোৱে কৈছোঁ নট চিমিলাৰ এতিয়া আমি আহিছোঁ প্ৰশ্ন 63 হোৱাট ইজ দ্য ভলিউম অফ দ্য এছপিআৰ গতিকে এছপিআৰৰ সূত্ৰটো কি হ'ব গতিকে শুদ্ধ উত্তৰ বি 4/3 পাই আৰ 3 এতিয়া আমি কুৱেশ্যন নম্বৰ 64 হৈছে এটা ষ্টুডেণ্ট এটা পাৰ্চেজ এটা বুক কিনিছে ফৰ RS 275 rupees দি পেলাই এতিয়া আফটাৰ হি ফিউ ডে অফ দ্য হি সোল্ড অফ দ্য বুক এট দ্য লছ অফ 15% অৰ্থাৎ ই এইটো কিনাৰ পিছত আকৌ 50% লছ দি পেলাই চেলিং কৰিব প্ৰাইচ অফ দি বুক এতিয়া বেচিব বিচাৰিছে প্ৰথম কিনিছিল 275 এতিয়া 15 ধৰক 300 এটা কিতাপৰ দাম এতিয়া 50% হি ডিছকাউণ্ট কৰি দিলে এতিয়া কিমান হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো আপুনি অলপ কৰিলে পাই যাব আপোনালোকে গতিকে ইয়াৰ শুদ্ধ উত্তৰ 233.70 এতিয়া 65 নম্বৰ প্ৰশ্ন দিয়া আছে হোৱাট উইল বি দ্য চিম্পল ইণ্টাৰেষ্ট RS 4,500 at the ratio of 5% per year of the and 2.5 years গতিকে ইয়াত কটাকটি কৰিব ইয়াত তলত দিব 100 100 দিব ঠিক এইটোৰ লগত কটাকটি কৰি দিলে চি আনচাৰটো ওলাই যাব 560.50 গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ 2022 চনত অহা প্ৰশ্ন কাকত গতিকে এইটো মই নেটৰ পৰা লৈছোঁ গতিকে আপোনালোকে বিচাৰিলে নাপাব গতিকে যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এটা কথা ইয়াত মই বিএডত এণ্ট্ৰেঞ্চ দিছোঁ ইয়াৰ লগত ৰিলেট কৰি প্ৰায় 10-15টা কুৱেশ্যন মিল খাই গ'ল গতিকে এইটো প্ৰশ্ন যোনে ভালকৈ চাব তাৰ কমেও 10টা প্ৰশ্ন কমেণ্ট পৰি যাব গতিকে আৰু এটা ভিডিঅ' এইটো 2022 চনত দিলোঁ আৰু এটা 2023 চনত দিম গতিকে এই দুটা ভিডিঅ' যোনে চাব তেওঁলোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কমেণ্ট পৰিব কমচে কম 20-30টা প্ৰশ্ন গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু যদি চেনেলটোত নতুন হয় আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ নতুন চেনেল প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিম থেংক ইউ বাই বাই নেক্সট আৰু 2023 চনৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ লৈ লগ ধৰিম